পৰা গোটেই দিনটোৰ কাৰণে বহিষ্কাৰ কৰিছে অধ্যক্ষ ডাঙৰীয়াই। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিলে যে অসম এনেকুৱা ভাল ৰাজ্য হৈ গৈছে যে আমি অৰুণোদয় দি দিয়াৰ কাৰণে অসমৰ মানে প্ৰভাৰ্টি ৰেট, মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি ৰেট আগৰ যিটো 36% আছিলে সেইটো 14%লৈ কমি গৈছে। মই তেতিয়া ক'লোঁ যে নীতি আয়োগে দেখুৱাইছে যে আজিৰ দিনটোত মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি ইণ্ডেক্সত অসম ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দুখীয়া 6 নম্বৰ ৰাজ্য হয়। 14% হয়। বিহাৰৰ আগতে 56% আছিলে, এইটো 25% হ'ল। কিন্তু আগতে যেনেকে অসম 6 নম্বৰত আছিলে, 5 নম্বৰত আছিলে, 3 নম্বৰত আছিলে, এনেকে দুখীয়া ৰাজ্য 7 নম্বৰত আছিলে, 9 নম্বৰত আছিলে, এতিয়াও অসম 6 নম্বৰতে আটাইতকৈ দুখীয়া ৰাজ্য। মাল্টি ডাইমেনশ্যনেল ইণ্ডেক্সৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত দৰিদ্ৰতাৰ ক্ষেত্ৰত অসম ভাৰতৰ 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য। এই কথা কোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এখেতে যেতিয়ালৈকে ধেমালি কৰি কথা কৈ থাকে তেতিয়ালৈকে ক'বলৈ দিব লাগে, নহ'লে এখেতক বাহিৰ কৰি দিব লাগে। তেতিয়া অধ্যক্ষ ডাঙৰীয়াই মোক দিনটোৰ কাৰণে আজি বহিষ্কাৰ কৰিছে আৰু মই লগে লগে এনেকৈ মুখত ক'লা কাপোৰ বান্ধি বিধানসভাৰ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰি বিধানসভাৰ পৰা ওলাই আহিছোঁ। ধন্যবাদ।